বহুদিনৰ অন্তত আজি প্ৰকাশ পাব এছে চূড়ান্ত পৰীক্ষাৰ ফলাফল। এখন মোবাইল এপছত প্ৰকাশ পাইছে অফিচিয়েল নটিফিকেশনটো তোমালোকক ভিডিঅ'টোৰ শেষত দেখুৱাই দিম। কিন্তু ইয়াৰ আগতে মই তোমালোকক কথা এটা জনাব বিচাৰো। তো বহুতেই কৈ আছিল এণ্ড ভিডিঅ' বনাইছিল যে 8 মে'ত ঘোষণা হ'ব এছে চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো ইয়াৰ ওপৰত মই ভিডিঅ' এটা বনাইছিলো এণ্ড ভিডিঅ'টোত কৈছিলো যে 8 মে'ত ঘোষণা নহয় এছে চূড়ান্ত পৰীক্ষাৰ ফলাফল, নহ'লে 10 মে'ত ঘোষণা হ'ব এছে চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো আজি দিনৰ 9 বজাত নহ'লে 10 বজাত অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাব তোমালোকৰ এছে চূড়ান্ত পৰীক্ষাৰ ফলাফল। ৰিজাল্ট ল'বলৈ হ'লে বহুতো ৱেবছাইট মুকলি কৰা হৈছে। তোমালোকে ৱেবছাইটৰ সহায়ত ৰিজাল্ট ল'ব পাৰিবা, নহ'লে মই তোমালোকক ভিডিঅ'টোৰ শেষত এটা এপ্লিকেশ্যন শ্বেয়াৰ কৰিম, যিখন এপ্লিকেশ্যনৰ সহায়ত তোমালোকে অতি সহজে ল'ব পাৰিবা এছে চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইয়াত তোমালোকে নিশ্চয় নটিফিকেশ্যনটো চাব পাৰিছা এণ্ড এই নটিফিকেশ্যনটো এপ্লিকেশ্যন ডাউনলোড কৰিলেই পাই যাবা। ইয়াত আছে আছাম SSC SS12 ৰিজাল্ট 2024 likely to be declared on 9th May 2024। তো ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা 9 মে বুলি উল্লেখ আছে। তো আজি দিনৰ 10 বজাত ঘোষণা কৰা হ'ব এছে চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু তোমালোকে অপেক্ষা কৰিব নালাগে। তো এতিয়া বলা তোমালোকক দেখুৱাই দিওঁ যে এপ্লিকেশ্যনটো কেনেকৈ ডাউনলোড কৰিবা এণ্ড কেনেকৈ ৰিজাল্ট ল'বা। প্লে ষ্টৰত গৈ সাৰ্চ কৰিবা সেবা ৰিজাল্ট 2024। তো ইয়াৰ পাছত এই এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'বা। এপ্লিকেশ্যনৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। এপ্লিকেশ্যনটো অপেন কৰাৰ পাছত ইয়াত তোমালোকে আছাম বৰ্ড সিলেক্ট কৰিব লাগিব। আছাম বৰ্ড সিলেক্ট কৰাৰ পাছত ইয়াত তোমালোকৰ দুটা অপশ্যন আহিব। ইয়াত তোমালোকে 12 ক্লাছ সিলেক্ট কৰিব লাগিব। ইয়াৰ পাছত এনেকুৱা এটা অপশ্যন আহিব চেক ৰিজাল্ট নাও। ইয়াত ক্লিক কৰি তোমালোকে অতি সহজে তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা এণ্ড তলত নটিফিকেশ্যন চাব পাৰিছা। তো ৰিজাল্টৰ আগদিনাখন ইয়াত তোমালোকে নটিফিকেশ্যন পাই যাবা। তো চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া।